হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আহি গ'ল ভাল খবৰ। ৰাজ্যৰ যিসকল মানুহে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল তেওঁলোকৰ এতিয়া ভেৰিফিকেশ্যন আৰম্ভ হৈছে আৰু যিসকলে এতিয়ালৈকে কোনো ধৰণৰ চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাই তেওঁলোকে এতিয়াও চৰকাৰী ঘৰৰ আবেদন কৰিব পাৰিব না নাই সম্পূৰ্ণ আজিৰ এখন ভিডিঅ' চাব পাৰিব। আৰু যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰৰ কোনো ধৰণৰ সা সুবিধা পোৱা নাই তেওঁলোকে আবেদন কৰিব পাৰিব না নাই, তেওঁলোকৰ যদি আবেদন কৰিব বিচাৰে তেনেহ'লে তেওঁলোকৰ কি নথি পত্ৰৰ প্ৰয়োজন হ'ব সম্পূৰ্ণ আজিৰ এখন ভিডিঅ' চাব পাৰিব। আৰু কোনসকলে আবেদন কৰিব পাৰিব কোনসকলে নোৱাৰে সম্পূৰ্ণ আজিৰ এখন ভিডিঅ'ত সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ জানিব পাৰিব। তেওঁলোকৰ ভেৰিফিকেশ্যন কেতিয়া হ'ব, তেওঁলোকৰ ডিষ্ট্ৰিক্ট পৰ্যায়ত কেতিয়া হ'ব, তেওঁলোকৰ পঞ্চায়ত ভিত্তিত কেতিয়া ভেৰিফিকেশ্যন হ'ব সম্পূৰ্ণ আজিৰ এখন ভিডিঅ'ত চাব পাৰিব। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰৰ আবেদন কৰা নাই বা যদি আবেদন কৰিছে তেনেহ'লে আজিৰ এখন ভিডিঅ' অত্যন্ত আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ। আৰু যিসকল মানুহে চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাই তেওঁলোকৰ বাবে আজিৰ এখন ভিডিঅ' অত্যন্ত গুৰুত্বপূৰ্ণ। ইয়াত যিখন তেওঁলোকৰ কিছুমান ইনফৰমেশ্যন ইয়াত দিয়া আছে সেইখিনি তেওঁলোকে চালে সম্পূৰ্ণ জানিব পাৰিব। তেওঁলোকে এপ্লাই কৰিবলৈ হ'লে কি নথি পত্ৰৰ প্ৰয়োজন হ'ব বা তেওঁলোকে কেনেকৈ এপ্লাইখন কৰিব বা ক'ত জমা দিব লাগিব, কি নথি পত্ৰৰ প্ৰয়োজন হ'ব আজিৰ এখন ভিডিঅ'ত সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ জানিব পাৰিব। গতিকে আজিৰ এখন ভিডিঅ' স্কিপ নকৰাকৈ পোনপ্ৰথমৰ পৰা ভালদৰে চাই থাকিব। আৰু তাৰপিছত ইয়াত যিখন চাবলৈ পাইছে আৱাজ প্লাছ যিখন ছাৰ্ভে বা প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ এতিয়া ভেৰিফিকেশ্যন হৈ আছে বা ছাৰ্ভে হৈ আছে, বা আপুনি যদি আগতে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল বা আপোনাৰ যদি এতিয়ালৈকে কোনো ধৰণৰ চৰকাৰী ঘৰৰ লিষ্টত নাম নাই তেনেহ'লে আপোনাৰ চৰকাৰী ঘৰ আছে না নাই সেইখনৰ এতিয়া ছাৰ্ভে হৈ আছে, বা আপোনাৰ সেই ছাৰ্ভেখনত আপোনাৰ যিসকল মানুহৰ নাম অন্তৰ্ভুক্ত হ'ব তেওঁলোকে চৰকাৰী ঘৰ লাভ কৰিব। আৰু ইয়াত চাবলৈ হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা যিখন গ্ৰামীণৰ যিখন ছাৰ্ভে, আৰু যিসকল মানুহ বাদ পৰি আছে তেওঁলোকে এতিয়া ইয়াত অন্তৰ্ভুক্ত হ'ব। আৰু তেওঁলোকে ইয়াত চাবলৈ হৈছে ছাৰ্ভেৰ কিছুমান নিয়ম নীতি আছে, কোনখন পৰ্যায়ত কেনেকুৱা পৰ্যায়ত তেওঁলোকৰ ছাৰ্ভেখন প্ৰথমে হ'ব। ইয়াত চাবলৈ হৈছে ছাৰ্ভে উইথ দ্য হেল্প অফ ছাৰ্ভেৰ পোনপ্ৰথমে তেওঁলোকৰ গ্ৰাম সভা ইন এভৰি ভিলেজ, প্ৰত্যেকখন গাঁৱত গাঁও সভা অনুষ্ঠিত হ'ব। আৰু গাঁও সভাত যিসকল মানুহৰ নাম বাদ পৰি আছে তেওঁলোকৰ নামবিলাক অন্তৰ্ভুক্ত কৰিব পাৰিব। তাৰপিছত তেওঁলোকৰ কিছুমান গোটৰ সদস্যই যিসকল আছে তেওঁলোকৰ SRLM যিবিলাক চকী আছে তেওঁলোকে ঘৰে ঘৰে গৈ তেওঁলোকৰ নামবিলাক কোনখন মানুহে যোগ্য হিতাধিকাৰী হয় তেওঁলোকে বাছনি কৰিব পাৰিব। আৰু তাৰপিছত ছেকেণ্ড পৰ্যায়ত আকৌ তেওঁলোকৰ গাঁও সভাত সেই লিষ্টখন পাব্লিছ কৰিব। আৰু তাৰপিছত তেওঁলোকৰ যিসকল মানুহে বাদ পৰিছে তেওঁলোকৰ মানুহৰ নামবিলাক আকৌ অন্তৰ্ভুক্ত কৰিব পাৰিব। তাৰপিছত তেওঁলোকৰ বিধানসভা হিচাপত কেন্দ্ৰ হিচাপে বিধানসভাৰ ৱাইজ তেওঁলোকৰ লিষ্ট এটাকৈ বাছনি কৰিব বা কমিটি থাকিব, সেই কমিটি ভিত্তিত তেওঁলোকৰ নামবিলাক কোনসকল যোগ্য সেইখিনি বাছনি কৰিব। তাৰপিছত ডিষ্ট্ৰিক্ট লেভেল এপ্ৰুভ কৰিব, বা তাৰপিছত জিলা ভিত্তিত যিসকল যোগ্য হিতাধিকাৰী তেওঁলোকৰ নামবিলাক অন্তৰ্ভুক্ত হ'ব। আৰু তাৰপিছত তেওঁলোকৰ যিখন ছাৰ্ভে আৱাজ প্লাছ যিখন ছাৰ্ভে ইয়াত চাবলৈ পাইছে 2024 বুলি দিছে, আৰু এই ছাৰ্ভেত যিসকল মানুহৰ ফাইনেলি তেওঁলোকৰ নামবিলাক অন্তৰ্ভুক্ত হ'ব। আৰু ইয়াত ছাৰ্ভেৰ যিসকলে নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব তেওঁলোকৰ আবেদন কৰিবলৈ হ'লে তেওঁলোকৰ আধাৰ কাৰ্ড অফ এভৰি মেম্বাৰ অফ দ্য ফেমিলি, বা পৰিয়ালৰ যিকেইজন সদস্য আছে সকলোৰে কি লাগিব আধাৰ কাৰ্ডখন তেওঁলোকৰ লাগিব। আৰু MGNREGA জব কাৰ্ড, বা তেওঁলোকৰ যদি জব কাৰ্ড নাই তেনেহ'লে অতি সোনকালে জব কাৰ্ডখন বনাব লাগিব যিসকল যোগ্য হিতাধিকাৰী আছে। আৰু আধাৰ লিংকেড বেংক একাউণ্ট ফৰ আধাৰ ভিজিট পে'মেণ্ট ছিষ্টেম, যিহেতু আধাৰ কাৰ্ডৰ থ্ৰুত বেংকৰ একাউণ্টত পইচা সোমাই যায় সেইকাৰণে আধাৰ লিংকেজ যিখন মোবাইল যিটো বেংক একাউণ্ট আছে সেই বেংক একাউণ্টখন লাগিব। আৰু যদি বেংকৰ একাউণ্ট আছে যদি আধাৰ কাৰ্ড লিংক নাই তেনেহ'লে লিংক কৰিব, আৰু লগতে জব কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক থাকিব লাগিব। আৰু আধাৰ কাৰ্ড পৰিয়ালৰ সকলো সদস্যৰ যিকেইজন সদস্য আছে প্ৰত্যেকৰে সদস্যৰ আধাৰ কাৰ্ডখন দিব লাগিব। আৰু যদি আপোনালোকে এতিয়ালৈকে যদি চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাই তেনেহ'লে অতি সোনকালে আপোনাৰ পঞ্চায়তত গৈ খবৰ ল'ব, বা আপোনাৰ পঞ্চায়তত অলৰেডি সকলোবিলাক পঞ্চায়তত নতুনকৈ চৰকাৰী ঘৰৰ বাবে এপ্লিকেশ্যন জমা লৈ আছে, বা আপোনাৰ পঞ্চায়তত জমা লৈ আছে নে নাই কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। যদি এতিয়ালৈকে আপোনাৰ পঞ্চায়তত আৰম্ভ হোৱা নাই তেনেহ'লে কিছুদিনৰ ভিতৰতে আপোনালোকে নতুন চৰকাৰী ঘৰৰ বাবে আপোনাৰ ঘৰে ঘৰেও আপোনাৰ গোটৰ যিবিলাক চকী আছে তেওঁলোকে বা গোটৰ ৱাইজ আপোনালোকৰ যিখন চৰকাৰী ঘৰৰ ভেৰিফিকেশ্যন সেইখন আৰম্ভ হ'ব। আৰু তাৰপিছত নহ'লে আপোনাৰ গাঁৱত যদি আপোনাৰ ভিলেজ ৱাইজ যিখন ভেৰিফিকেশ্যন গাঁও সভাত যিখন ভেৰিফিকেশ্যন কৰিব বা সেইখন
যেতিয়া মিটিং অনুষ্ঠিত হ'ব সেইখন মিটিঙত আপুনি প্ৰেজেণ্ট থাকিব আৰু তেতিয়াহে আপোনাৰ নামবিলাক অন্তৰ্ভুক্ত হৈছে নে নাই সম্পূৰ্ণ তথ্যখিনি চাব পাৰিব আৰু গ্ৰাম সভাত আপোনালোকৰ নামবিলাক ফাইনেল গ্ৰাম সভা যিখন হ'ব বা ফাইনেল যেটো প্ৰথম হ'ব তাৰপিছত যদি আপোনাৰ নামটো অন্তৰ্ভুক্ত নহয় তেনেহ'লে সেকেন্ড গাঁও সভাত আপোনাৰ নামবিলাক অন্তৰ্ভুক্ত কৰিব লাগিব আৰু তাৰপিছত আপুনি এনেকৈ আপোনাৰ যেতিয়া সম্পূৰ্ণ নামখন লিষ্টত আহিব তেতিয়া আপুনি নতুনকৈ চৰকাৰী ঘৰৰ বাবে যিখিনি ধন বা আপুনি সেইখিনি লাভ কৰিব ইয়াত যিখন সাৰ্ভে যেটো দিয়া আছে এনি মেম্বাৰ অফ দা হাউস হোল্ড can conduct a mandatory EKYC with other need to provided required information on family member must be selected as the potential beneficiary বা পৰিয়ালৰ যিকোনো এজন সদস্যহে এইখন চৰকাৰী ঘৰৰ বাবে যোগ্য হ'ব কাৰণ পৰিয়ালৰ ইয়াত যিকোনো সদস্যই আপোনাৰ ইয়াত EKYCখন কৰিব পাৰিব আৰু ই আধাৰৰ সৈতে EKYCটো বাধ্যতামূলক আৰু প্ৰয়োজনীয় যিখিনি তথ্য সেইখিনি আপোনাৰ দিব লাগিব আৰু যদি আপোনাৰ নিদিয়ে তেনেহ'লে আপুনি চৰকাৰী ঘৰৰ বাবে আপুনি যোগ্য হিতাধিকাৰী নহ'ব পৰিয়ালৰ এজন সদস্যক এই হিতাধিকাৰী হিচাপে বাছনি কৰিব পাৰিব পৰিয়ালত যদি 5জন যোগ্য হিতাধিকাৰী থাকে এটা পৰিয়ালত তেনেহ'লে 5জনে চৰকাৰী ঘৰ নাপাব পৰিয়ালৰ যিকোনো এজন সদস্যই চৰকাৰী ঘৰ লাভ কৰিব বা সেইকাৰণে যিজন যোগ্য হিতাধিকাৰী হয় তেওঁলোকৰ এইখিনি নথিপত্ৰৰ তেওঁলোকে জমা দিব লাগিব এটা পৰিয়ালত যদি 5জন সদস্য আছে যিকোনো এজন সদস্যক চৰকাৰী ঘৰ লাভ কৰিব পাৰিব সেইকাৰণে যিকোনো এজন সদস্যৰ আধাৰ কাৰ্ড লগতে পৰিয়ালৰ বাকি যিকেইজন সদস্য থাকিব যিকোনো এজনৰহে EKYC কৰিব লাগিব বা যিজনৰ EKYC সম্পন্ন হ'ব তেওঁৰ নামতহে চৰকাৰী ঘৰখন ৰেজিষ্ট্ৰেশ্যন হ'ব বা তেওঁ চৰকাৰী ঘৰ লাভ কৰিব 2025 বৰ্ষত